ৰাতিপুৱা শুই উঠি আহিয়েই মই সদায় বাহিৰলৈ যাওঁ আৰু আকাশখনলৈ চাওঁ। মুকলি আকাশখনলৈ আজি চাই কিন্তু মোৰ মনটো খুব ভাল লাগি গ'ল। কাৰণ বতৰটো ডাৱৰীয়া আছিল। ভাবিলোঁ আজি চিকেন খাম। কিন্তু ৰ'ব, আজিতো বৃহস্পতিবাৰ, আমাৰ ঘৰততো আজি নিৰামিষ। মনটো দুখ কৰি বেয়া দিন বুলি কৈ ভিতৰলৈ সোমাই আহিলোঁ। আৰু আহি মুখ হাত ধুই চিধাই পাকঘৰত আহিলোঁ। ৰাতিপুৱা ভাগটো মোৰ ভাত বনোৱা পাল। চিকেনটো খাব নাপামেই আজি। ভাবিলোঁ নিৰামিষটোকে অলপ স্পেচিয়েলকৈ বনোৱা যাওক। সেই বুলি ভাবি বুট কেইটামান তিয়ালোঁ প্ৰথম। তাৰ পাছত দালি কেইটামান তিয়ালোঁ। ৰ'ব বুট কমিব বুলি ভাবি আৰু কেইটামান তিয়ালোঁ। এতিয়া বুট আৰু দালি তিওৱা দেখি আমাৰ ৰাইজে চাগে গমেই পাইছে কি বনাবলৈ গৈ আছোঁ। হয় ৰাইজ, আপোনালোকে ঠিকেই ভাবিছে। আমি খাই ভাল পোৱা এয়া হৈছে এক প্ৰকাৰৰ চাটনিৰ যোগাৰ। বাৰু চাটনিৰ যোগাৰটো হৈ গ'ল। যিহেতু স্পেচিয়েলকৈ বনাম বুলি কৈছোঁ, গতিকে দালিকণো স্পেচিয়েল হ'ব লাগিব। সেই বুলি ভাবি মায়ে ৰাতিপুৱা অলপ মগুৰ দালি তিয়াই থ'লে। এতিয়া এইখিনি মই আমাৰ পাছফালে যিটো পুৰণা পাকঘৰ আছিল তাত যাম আৰু কলৰ পাৰত ধুনীয়াকৈ চকৰখিনি গুচাই ল'ম। কাৰণ নতুন যদি মই বেচিনত ধুওঁ তেতিয়া চকৰখিনিতো তলত জমা হৈ যাব আৰু তাৰপিছত মইতো কাণতলীয়া চৰ খাম। সেই বুলি ভাবি পিছফালে আহিলোঁ আৰু ধুনীয়াকৈ চকৰখিনি গুচাই লৈছোঁ। এতিয়া চকৰ গুচোৱা কাম হৈ গ'ল আৰু ধুনীয়াকৈ সেই পৰি থকাখিনি পানী মাৰি তাৰ পৰা গুচি আহিলোঁ। ধুনীয়াকৈ চকৰখিনি গুচাই ল'লোঁ। এবাৰ চাই লওক লাগিলে আপোনালোকে। একদম ধুনীয়াকৈ গ'ল, এটা দুটা আছে। এতিয়া এইখিনি কুকাৰত বহাই লওঁ। এতিয়া কুকাৰত পানী অলপ পাৰিব। পানী দিলোঁ। এতিয়া অলপ নিমখ লাগিব। ধুনীয়াকৈ অলপ নিমখ দিলোঁ। এইটো দিয়া আগত বোলে এনেকৈ দিলে বোলে ভাল। হৈ গ'ল। দালিখিনি বাৰু বহালোঁ। ভাত দালি আৰু চাটনিকণটো দেখিলেই। এতিয়া ভাজি অকণতো বনাব লাগিব। সেই বুলি ভাবি আমাৰ ভাজিৰ ডলাখনত আহিলোঁ, যিখনত চব্জি থয়। চালোঁ পিঁয়াজ, এইটো কোমোৰা, কাচকল দেখোন পকিয়ে গ'ল, ভাতকেৰেলা দুটা, ভেন্দি, বেঙেনা। মই সেইকাৰণে ভাবিলোঁ কি জানেনে, এই ভেন্দি বইল কৰিম। বইল কি, জাষ্ট ভাজিম, অকণ তেলত দি দালিতে দি দিম আৰু এইকেইটাকে ভাজিম আৰু এতিয়া। তো এইখিনি কাটি লওঁ। তো বেঙেনা কাটা হৈ গ'ল। পিঁয়াজ অলপ কাটিলোঁ, জলকীয়া আৰু নহৰু দালিত দিবৰ কাৰণে। তো এতিয়া এইকেইটা লাগিব, এইকেইটা সৰুটোত বনাম ভাজি। আৰু ডাঙৰটো এইটোত বনাম দালি। দালিখিনি তেল মাৰিম। এতিয়া দুইটাতে অলপ অলপ তেল দিলোঁ প্ৰথম। তেলখিনি গৰম হ'ল দেখিছেই আপোনালোকে। তাত ডাঙৰটোত তেল গৰম হোৱাৰ লগে লগে ভেন্দি দি দিলোঁ।
ভেন্দিখিনি জাষ্ট অলপ এনেই ভাজি লৈছোঁ আৰু সৰুটোত বেঙেনাখিনি ভাজিবৰ কাৰণে প্ৰথম পিঁয়াজ জলকীয়াখিনি দি ল'লোঁ তাৰপৰা অলপ পিঁয়াজখিনি লৰাই ল'লোঁ এতিয়া চাওক ৰাইজ অহংকাৰ কৰি লাভ নাই মই হ'লোঁ মাষ্টাৰ চেফ মই একেবাৰতে দুটা কাম কৰোঁ দুফালে দুটা বহাই লৈছোঁ আৰু দুখন হাতা লৈ লৈছোঁ ইফালে এবাৰ লৰাইছোঁ সিফালে এবাৰ লৰাইছোঁ ভেন্দি মানে এই জাষ্ট এনেই এবাৰ ফ্ৰাই কৰিছোঁ এইখিনি আকৌ দালিতে দিম এইখিনি ফ্ৰাই কৰি ইয়াত থৈ দিছোঁ এতিয়া দালিখিনি তেল মাৰিবলৈ সেই একেখিনি তেলতে যিখিনিতে ভেন্দি ভাজিছিলোঁ অলপ পাঁচফোৰণ দিলোঁ এইটো চবেই জানেই সকলো মানুহে জানেই তাৰ পৰা অলপ পিঁয়াজ জলকীয়াখিনি দি দিলোঁ আৰু যিখিনি মই নহৰু পিচি লৈছিলোঁ সেইখিনিও দি দিলোঁ দি গোটেইখিনি অলপ ভালকৈ মিহলি হোৱাকৈ লৰাই ল'লোঁ তাৰপিছত আধা চামুচ হালধি দিলোঁ আৰু সেইখিনিও আকৌ মিহলি হোৱাকৈ লৰাই ল'লোঁ এইখিনি চবেই জানেই এনেই ক'ব লাগে কাৰণে কৈছোঁ আৰু বেয়া নাপাব ৰাইজ তাৰপৰা যিখিনি বইল হৈ আছিলে দালিখিনি সেইখিনি ঢালি দিলোঁ এই কামটো কৰোঁতে কিন্তু সাৱধান দেই মই এখন হাতে মোবাইল লৈ পিনে কৰি আছোঁ কাৰণ কেতিয়াবা কি হয় পূৰা গৰম হৈ থাকে ন চিটিকি আহি পিনে মুখে চুখে গাত চবতে পৰে দালিখিনিতো মাত্ৰ দিলোঁ এতিয়া গেছটো বঢ়াই দিলোঁ কমাই আছিলে এইটোতো অলপ উতলিব লাগিব টাইম লাগিব এইপিনে আমাৰ ভাজিকণৰ খবৰটো লৰক ভাজি মোটামুটি হৈছে আৰু বেঙেনা ভাজি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন ডেলিভাৰী দি দিম চাটনি বনাম বুলি যে বুট আৰু দালি তিয়াই থৈছিলোঁ চাওঁচোন কিমানখিনি ফুলি গ'ল বোৱা হৈ গ'ল দেখোন থাকি থৈ দিম আকৌ বুট এতিয়া বুটটো আকৌ চাটনি নবনাওঁ বুটটো এনেহে খাম মানে মায়ে মানে চাটনি বনাম বুলি কোৱাৰ লগে লগে এই আনিলে দেখিছেনে নৰসিংহ মচুন্দৰী আৰু কিবা কিবি আছে বোলে তো এইখিনি আৰু দালি আৰু জলকীয়া বনাই আছোঁ ৰখিব দালিখিনি ধুনীয়াকৈ উতল আহি গ'ল নিমখো হৈ গ'ল এতিয়া ধুনীয়াকৈ অফ কৰি দিওঁ আৰু ঢাকি দিওঁ এতিয়া মায়ে ক'লে দে চাটনিখিনি ময়ে পিচি লওঁ বহুত কাম কৰি আছ মই বোলো বুজিছা যে কষ্টটো ধন্যবাদ এতিয়া কি দিছোঁ আপোনালোকক কৈ লৈছিলোঁ ইয়াত মানিমুনি মচুন্দৰী নৰসিংহ জলকীয়া মান ধনিয়া আৰু দালি গোটেইখিনি একেলগে মিক্সিত দি আৰু চুইচটো টিপি দিবহে লাগে আৰু তাৰপিছত মিস্ত্ৰীত চলি গ'ল ঘেৰ আৰু চাটনি হৈ গ'ল তৈয়াৰ 5 ছেকেণ্ডতে তাৰপিছতনো আৰু কি বনাই কৰি চব হৈ গ'ল আৰু মোৰ মনত পৰি গ'ল জীৱনৰ কথা তো গ'লোঁ জীৱনটোৰ কথা অলপ ভাবিবলৈ 2 hours later আহি গ'লোঁ জীৱনৰ কথা ভাবি তো জীৱনৰ কথা বহুত ভাবিলোঁ এতিয়া জীৱনটো জীয়াই থাকিবৰ কাৰণে পেটটো ভৰাই থাকিব লাগিব নহয় তেতিয়া পেটটো ভৰাই লওঁ বাই